হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। আজি দেওবাৰ হয়। দেওবাৰে কিবা এটা স্পেচিয়েল বনাওঁ বুলি ভাবিছোঁ। স্পেচিয়েলত আছে চিকেন আৰু পোলাও। আৰু আহকচোন মই চিকেন আৰু পোলাও কেনেকৈ বনাইছোঁ চাওঁ। আৰু গাইজ, ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব। প্ৰথমতে মই মাংসখিনি মেৰিনেট কৰি ল'ম বুলি ভাবিছোঁ। তাৰ কাৰণে পিঁয়াজ, আদা, নহৰু খুন্দি লৈছিলোঁ, লগত হালধি, নিমখ আৰু মিঠাতেল, লগত বিলাহী দিছোঁ আৰু ধুনীয়াকৈ হাতে সানি ল'ম গাইজ। লগত অকণমান নেমু দিম। ধুনীয়াকৈ নেমুখিনি চেপি লৈছোঁ। বহুত বেছি নাই দিয়া, নেমু এফালেই দিছোঁ, সৰু নেমুটো যে, নহ'লে বহুত বেছি টেঙা হৈ যাব ন। আৰু লগত যে বিলাহীও আছে সেইকাৰণে। আৰু অকণমান চিকেন মছলাও দিওঁ। চিকেন মছলাটো বেছি মই নাই দিয়া গাইজ, অকণমান জ্বলা আছে ন এইটোত, সেইটো কাৰণে কমকৈ দিছোঁ। এইখিনি ধুনীয়াকৈ সানি ল'ম আৰু মই 20-25 মিনিটমান ঢাকি থ'ম। আৰু এফালে কেৰাহীখনতে কেইটামান গোটা জিৰা দিছোঁ, কেইটামান জালুক আৰু শুকান জলকীয়া দিছোঁ, আৰু এয়া ডালচেনি দুটুকুৰামানো দিছোঁ গাইজ। লগত কেইটামান জিৰা, গোটা জিৰা আৰু চকগুটি অকণমান দিছোঁ। মছলাখিনি আগতীয়াকৈ বনাই লৈছোঁ গাইজ, নহ'লে মানে দেওবাৰে যে লাইনটোৱে বৰ ডিষ্টাৰ্ব কৰে, সেইকাৰণে বোলো মছলাখিনি আগতীয়াকৈ বনাই লওঁ। ধুনীয়াকৈ ভাজি ল'লোঁ। ধুনীয়াকৈ যেতিয়া ফুটি উঠিলে যে, তাৰপিছত মই ঠাণ্ডা হ'লত এয়া মিক্সি জাৰটোত পিচিব লৈছোঁ। ধুনীয়াকৈ মিক্সি জাৰটোত মই পিচি লৈছোঁ। ল'ৰাটোৱে কৈছে আৰু মা আজি পোলাওৱে বনোৱা, পোলাও বহুদিনেই হ'ল খোৱা নাই, আজি বনাওঁ। মই কৈছোঁ ঠিক আছে, বনাই দিছোঁ বাৰু। আৰু মছলাখিনি পিচি হৈ গ'ল গাইজ। এইফালে মাংসখিনিও হৈ গ'ল মোৰ 20-25 মিনিটমান। আৰু তেল অলপ দি তাত দিছোঁ তেজপাত আৰু দিছোঁ এটুকুৰা ডালচেনি। ধুনীয়াকৈ গোটেই মাংসখিনি দি লৈছোঁ। মাংসখিনি ঢাকি দিওঁ এতিয়া। মাংসটো সকলো দিয়া আছে আৰু এতিয়া ৰেডি কৰোঁ পোলাওৰ কাৰণে। আৰু এয়া পোলাওৰ কাৰণে ৰেডি কৰিলোঁ। পোলাওত বহুত বেছি একো নাই দিয়া, অলপ মটৰ দিছোঁ, কেইটামান কাজু আৰু খিচমিচ। আৰু এয়া মই বাচমতি ৰাইচখিনি অলপ দেৰি ধুই লৈ, তিওৱা নাই গাইজ, মই এনেই অলপ দেৰি ধুলোঁ আৰু উঠালোঁ। আৰু এইফালে মই ৰিফাইন তেলত বনাব লৈছোঁ গাইজ। আপোনালোকেও ৰিফাইন তেলতে বনাব, মিঠাতেলটো নিদিব। মিঠাতেলত অলপ গোন্ধ ওলায় আৰু ৰিফাইনত অকণমান ধুনীয়া এটা গোন্ধ আহে, সেই গোন্ধটো খুব ভাল লাগে। তো সেইকাৰণে ৰিফাইনতে বনাব লৈছোঁ। তাতে কেইটামান গোটা জিৰা দিলোঁ আৰু তেজপাত দুখনমান দিলোঁ, আৰু এইফালে পিঁয়াজখিনি দিছোঁ। পিঁয়াজো অলপ সৰহকৈ দিছোঁ। আৰু পোলাও সকলোৱে বেলেগ বেলেগ ডিজাইনত বনাই বাৰু গাইজ, এবাৰ মোৰ দৰে বনাই খাই চাবচোন। এয়া অকণমান চেনি দিলোঁ দেই গাইজ, অলপ মিঠা হ'লে ভাল লাগিব। তথাপিও কাজু খিচমিচিটো মিঠা কৰিবই, তথাপিও অকণমান চেনি দিলোঁ। চেনি দিলে ভাল লাগে, মই ভাল পাওঁ। যদি আপোনালোকে ভাল নাপায় নিদিব বাৰু। এইখিনিও ধুনীয়াকৈ ভাজি লৈছোঁ আৰু এতিয়া মটৰখিনি দি দিছোঁ। এইখিনিও অলপ দেৰি ভাজি লৈছোঁ, বহুত বেছি নাভাজিলেও হ'ব, যিহেতু কুকাৰত চিটি মাৰিলে একেবাৰে সিজি যাব। আৰু এইফালে নিমখ অকণমান দিলোঁ জোখমতে। আৰু এতিয়া চাউলখিনি অলপ দেৰি থৈ দিলোঁ নহয় গাইজ, ধুই কিন্তু একেবাৰে শুকাই থাকিলে। আৰু ধুনীয়াকৈ চাউলখিনি দি লৈছোঁ। আৰু এইখিনিও অলপ দেৰি ভাজি লৈছোঁ গাইজ, কুকাৰটো লাগি ধৰালৈকে। আৰু আপোনালোকে যদি জ্বলা ভাল পায় নহয়, ইয়াত 2টা কেঁচা জলকীয়া কাটি দিলেও হ'ব গাইজ। আৰু এইফালে মই পানী 2 গিলাচ দিছোঁ। পানী 2 গিলাচ মানে চাউলখিনি ডুব যাব লাগে, ডুব যোৱালৈকে দিছোঁ। আৰু বহুত বেছি পানী দিলে তো অলপ ঢিলা হৈ যাব যে, সেইকাৰণে পোলাওটো ঢিলা হ'লে ভাল নালাগিব। চাউলখিনি ডুব যোৱালৈকে পানীখিনি দিলোঁ। আৰু এয়া 2টা চিটি লগাই ল'ম মই।
আৰু এফালে পোলাও ৰেডি হৈ গ'ল গাইস পোলাওখিনিও হৈ গ'ল দুটা চিটি মাৰো এতিয়া নামালো আৰু এতিয়া দহি আৰু ৰাইতা অকমান বনাও আৰু এফালে ৰাইতাৰ কাৰণে অলপ ৰেডি কৰিছো পিয়াজ মিহি মিহিকে কাটি ললো আৰু তিয়হ কাটিলো আৰু লগত অকনমান ধনিয়া পাত দিলো আৰু সৰু বাটিটোত গুলিবলৈ অকমান দিগদাৰ হ'ব বুলি ডাঙৰ বাটি এটা ললো আৰু এতিয়া মই গুটেখিনি ইয়াতে ঢালি লৈছো আৰু যদি পাৰে নহয় আপোনালোকে সৰু সৰুকে বিলাহিও কাটি দিব ইয়াতে মই বাৰু বিলাহি নাই দিয়া আৰু ইয়াত অকনমান নিমখ দিছো এই ৰাইতাটো খাই যে খুব ভাল লাগে আপোনালোকে খাব এতিয়া গৰম দিনত যে খুব ধুনীয়াকৈ পেট ঠাণ্ডা কৰিব এইফালে ৰাইতাখিনি বনাই হৈ গ'ল আৰু এইফালে চিকেনখিনি বেচেৰা চিকেনখিনি অথনিৰ পৰা ইটো সিটো কৰি আছো যে এক চাবলৈ সময় নহৈছে একেবাৰে কম গেছত মই বনাই আছো আৰু অলপ মটৰ বাচি গৈছিলে পোলাও বনাওতে যে মই বোলো কি কৰিম তো মাংসতে ঢালি দিওঁ বোলো আজি বোলো মই মাংসখিনিও মটৰ দিয়ে খাওঁ তাৰ পিছত এই মিক্সিত পিছি লোৱা মছলাখিনিও ঢালি দিলো ইয়াতে আৰু 10 মিনিটমান ভাজিম আৰু ইফালে 10 মিনিট হৈ গ'ল ধুনীয়াকৈ মটৰখিনিও সিজিলে আৰু মাংসখিনিও একেবাৰে কেৰাহীখনতে লাগি ধৰিছে আৰু এতিয়া অলপ গৰম পানী দি দিম আৰু আপোনালোকে এনেকৈ মটৰ দি মাংস খায়নে বাৰু গাইস মই কিন্তু বনাওঁ দেই মোৰ ভাল লাগে মটৰ দি এনেকৈ খাই আৰু এইখিনি মই আৰু 10 মিনিটমান সিজাম আৰু এফালে চাওকচোন ধুনীয়াকৈ হৈ গৈছে লগত অকণমান ধনিয়া পাত কাটি দিওঁ আৰু এফালে মোৰ মটৰ দিয়া চিকেন ৰেডি হৈ গ'ল গাইস আৰু এয়া আজি দেওবাৰে থালিখন গাইস আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব গাইস আৰু এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহোঁ বাই বাই ধন্যবাদ